ওম শান্তি। প্ৰিয় ভাই ভনীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম। আজি 28 জুন 2024 তাৰিখৰ অব্যক্ত বাপদাদাৰ মহাবাক্য আমাৰ আধ্যাত্মিক জীৱনৰ বাবে এক অমূল্য দিশ নিৰ্দেশনা। আজিৰ মূল বিষয়বস্তুৱে হৈছে প্ৰতি ঘণ্টাত 5টা স্বৰূপৰ অনুশীলন কৰি মনক শক্তিশালী কৰা আৰু যেতিয়া বাবা আমাৰ সমগ্ৰ সংসাৰ, তেতিয়া আমাৰ সংস্কাৰো বাবাৰ দৰে হোৱা উচিত। ভাই ভনীসকল, আমি সকলোৱে জীৱনত অনুভৱ কৰোঁ যে মনক নিয়ন্ত্ৰণ কৰাটো আটাইতকৈ ডাঙৰ সাধনা। বহু সময়ত আমি যোগত বহোঁ, কিন্তু মন স্থিৰ নাথাকে। কেতিয়াবা অতীতৰ স্মৃতি, কেতিয়াবা ভৱিষ্যতৰ চিন্তা, কেতিয়াবা ব্যৰ্থ সংকল্প বা আনৰ ব্যৱহাৰে মনখনক অস্থিৰ কৰি তোলে। তেতিয়া আমি ভাবোঁ, ইমান যোগ কৰিও মন কিয় স্থিৰ নহয়? এই প্ৰশ্নৰ উত্তৰ আজি বাপদাদাই অতি সহজ ভাষাত দিছে। বাপদাদাই কৈছে, যিদৰে শৰীৰ সুস্থ ৰাখিবলৈ আমি নিয়মীয়াকৈ ব্যায়াম কৰোঁ, তেনেদৰে মনকো আধ্যাত্মিক ব্যায়ামৰ প্ৰয়োজন। এই ব্যায়ামৰ নামেই হৈছে 5টা স্বৰূপৰ অনুশীলন। প্ৰতি ঘণ্টাত মাত্ৰ 5 ছেকেণ্ড বা 5 মিনিট নিজৰ এই 5টা স্বৰূপ স্মৰণ কৰক। প্ৰথমে নিজকে জ্যোতিবিন্দু আত্মা হিচাপে অনুভৱ কৰক। অনুভৱ কৰক, মই এই শৰীৰ নহয়, মই এক উজ্জ্বল, শান্তিময়, চৈতন্যময় আত্মা। তাৰপিছত নিজৰ দেৱতা স্বৰূপক স্মৰণ কৰক। এই সময়ত চিন্তা কৰক, মই সম্পূৰ্ণ পবিত্ৰ, সুখী আৰু সম্পূৰ্ণ গুণ সম্পন্ন আত্মা। তাৰপিছত পূজ্য স্বৰূপ অনুভৱ কৰক। আজি যিসকল দেৱী দেৱতাক পূজা কৰা হয়, সেই পূজ্য স্বৰূপ মোৰেই ভৱিষ্যত। তাৰপিছত সংগম যোগীয়া ব্ৰাহ্মণ স্বৰূপক অনুভৱ কৰক। এইটো সেই সৌভাগ্যশালী জীৱন য'ত স্বয়ং পৰম পিতা পৰমাত্মাই আমাক শিক্ষা দি আছে। আৰু শেষত ফৰিষ্টা স্বৰূপক অনুভৱ কৰক, য'ত কোনো দেহভান নাই, কোনো বন্ধন নাই, কেৱল পবিত্ৰতা, লঘুতা আৰু ঈশ্বৰীয় সেৱাৰ অনুভৱ। যদি আমি দিনে বহুবাৰ এই অনুশীলন কৰোঁ, তেন্তে মন লাহে লাহে ব্যৰ্থ চিন্তাৰ পৰা আঁতৰি যাব। মনক যি দিশে লৈ যাব বিচাৰিম, সেই দিশে যাব। এই অভ্যাসে আমাক মনজিত জগতজিত কৰি তুলিব। আজি মুৰলীত বাপদাদাই আন এটা অতি গভীৰ কথা কৈছে। আমি সকলোৱে কওঁ, বাবাই মোৰ সকলো, বাবাই মোৰ সংসাৰ। কিন্তু যদি বাবা মোৰ সকলো হয়, তেন্তে মোৰ স্বভাৱ, সংস্কাৰ, মোৰ আচৰণো বাবাৰ দৰে হ'ব লাগিব। কেতিয়াবা আমি কওঁ, মোৰ এইটো সংস্কাৰ আছে, সেয়েহে মই সলনি হ'ব নোৱাৰোঁ। কিন্তু বাপদাদাই স্পষ্ট কৰি কৈছে, এই কথা এতিয়া শেষ হ'ব লাগিব। পুৰণি সংস্কাৰ অহাটো স্বাভাৱিক, কিন্তু তাক শেষ কৰাটো ব্ৰাহ্মণ জীৱনৰ দায়িত্ব। বাপদাদাই সকলো সন্তানক আহ্বান জনাইছে, এটা নিৰ্দিষ্ট তাৰিখ ঠিক কৰক। নিজৰ এটা দুৰ্বল সংস্কাৰ বাছি লওক আৰু দৃঢ় সংকল্প কৰক, এই তাৰিখৰ ভিতৰত মই ইয়াক নিশ্চয় সমাপ্ত কৰিম। কেৱল চেষ্টা কৰিম নহয়, অৱশ্যে কৰিম। এই দৃঢ়তা থাকিব লাগিব। যেতিয়া আমি আন্তৰিকতাৰে সংকল্প কৰোঁ, তেতিয়া বাবাৰ সহায় হাজাৰ গুণে লাভ হয়। আজি বাপদাদাই আমাৰ প্ৰেমৰ বিষয়েও কৈছে। আমি হৃদয়ৰ পৰা কওঁ, মোৰ বাবা। এই মোৰ শব্দটো অতি শক্তিশালী। যেতিয়া আন্তৰিকতাৰে একবাৰো কোৱা হয়, মোৰ বাবা, তেতিয়া বাবা হাজাৰ গুণ সহায় কৰিবলৈ সাজু হৈ থাকে। সেয়েহে যিকোনো সমস্যা সময়ত, যিকোনো পৰীক্ষা সময়ত প্ৰথমে বাবাক স্মৰণ কৰক। তেতিয়া সমাধান সহজ হৈ পৰিব। আজি বাবাৰ সেৱাৰ ক্ষেত্ৰতো বাবাই নতুনত্বৰ ওপৰত গুৰুত্ব দিছে। কেৱল আগতে কৰা ধৰণে সেৱা কৰি থাকিলে নহ'ব। সময়ৰ লগে লগে নতুন চিন্তা, নতুন পদ্ধতি
আৰু নতুন উৎসাহেৰে বিশ্বৰ সেৱা আগবঢ়াব লাগিব। প্ৰতিজন ব্ৰাহ্মণৰ ভিতৰত কোনোবা নহয় কোনোবা বিশেষতা আছে। সেই বিশেষতাক ঈশ্বৰীয় সেৱাত ব্যৱহাৰ কৰাটোৱেই আজি সময়ৰ আহ্বান। আজি বৰদানত বামদাদাই কৈছে, ত্যাগী আৰু তপস্বী হৈ সকলোৰে কল্যাণকাৰী হওক। ত্যাগ মানে কেৱল বস্তু এৰি দিয়া নহয়, পুৰণি চিন্তা, পুৰণি সংস্কাৰ, অহংকাৰ, অভিমান, ঈৰ্ষা এই সকলোবোৰ ত্যাগ কৰা। তপস্যা মানে বুদ্ধিক সদায় আত্মিক স্মৃতিত স্থিৰ কৰি ৰাখা। যেতিয়া আমাৰ প্ৰতিটো সংকল্পতে সকলো আত্মাৰ মংগল লুকাই থাকে, তেতিয়াই আমি প্ৰকৃত অৰ্থত বিশ্ব কল্যাণকাৰী হওঁ। আজি শ্লোগান অতি সুন্দৰ। দেহ ভানৰ ওপৰলৈ যাবলৈ চিত্ত নাচাই চেতন আৰু চৰিত্ৰক চাওক। অৰ্থাৎ আমি কোনো ব্যক্তিৰ বাহ্যিক ৰূপ নাচাই তেওঁ আত্মিক গুণ আৰু চৰিত্ৰক চোৱাৰ অভ্যাস গঢ়ি তুলিব লাগিব। আহকচোন আজি মুৰলীৰ পৰা 3টা সংকল্প লওঁ। প্ৰথমটো হৈছে প্ৰতি ঘণ্টা অন্তত 5 ছেকেণ্ড হ'লেও নিজৰ 5টা স্বৰূপ স্মৰণ কৰিম। দ্বিতীয়তে এটা দুৰ্বল সংস্কাৰ চিনাক্ত কৰি তাক শেষ কৰাৰ বাবে আজি দৃঢ় সংকল্প ল'ম। তৃতীয়টো প্ৰতিটো পৰিস্থিতিত হৃদয়ৰ পৰা কেৱল এইটোৱে অনুভৱ কৰিম, মোৰ বাবা আৰু মই বাবাৰ। এই অভ্যাসে আমাৰ মনক শক্তিশালী কৰিব, জীৱনক সুখময় কৰিব আৰু অতি সোনকালে আমাক বাবাৰ সমান হ'বলৈ সহায় কৰিব। ওম শান্তি, ওম শান্তি। আপোনালোকে যদি এনেদৰে মুৰলী শুনিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।